এইখন আমাৰ বাৰীখন আৰু ইয়াত বিভিন্ন ধৰণৰ শাকো আছে আৰু এয়া জলকীয়াও লাগি আছে। এইটো হৈছে ধান জলকীয়া আৰু এয়া ভোট জলকীয়া লাগি আছে। ভোট জলকীয়া সেইফালেও লাগি আছে আৰু এইজোপা হ'ল আমাৰ নেমু টেঙা লাগি আছে দেই। নেমু টেঙা মই অলপ জলকীয়া ছিঙি লওঁ বুলি আহিছোঁ। বহুতখিনি পকি আছে, পকি মানে তলত সৰি গৈছেগৈ, লোকচানো হৈছে। সেইটো কাৰণে বোলো অলপ ছিঙি লওঁ। আপোনালোকে বাৰু জলকীয়া খাই ভাল পায়নে বেয়া পায় ক'বচোন। মোক কিন্তু জলকীয়া লাগেই ভাতৰ লগত। ইয়াত আচলতে বন শাকো আছে দেই। এইজোপা কি বাৰু চিনি পাইছেনে? এইজোপা মাটি কাদুৰি। তাৰপাছতে আছে আমাৰ দোৰোণ শাক। তাৰপিছত আপোনালোকক দেখাম, এয়া হৈছে মধুসোলেং। মধুসোলেং মাছৰ লগত খায়ো ভাল লাগে, চাটনি কৰিও খায়। এজোপা কৃষ্ণ জলকীয়া দেই, এটা পকি আছে, ছিঙি লওঁ। ভোট জলকীয়াবোৰ বেয়া হৈ গৈছে, বেয়া হৈ তলত পৰি গৈছেগৈ। এয়া চব বেয়া হৈ তলত পৰি গৈছেগৈ। ছিঙিবলৈ আচলতে সময় পোৱা নাছিলোঁ। এয়া এই ফুলজোপা যে, এইজোপা আগতে আমি খুব খেলোঁ দেই, এনেকৈ কিবা ফুলি বনাই খেলোঁ। মই দেখুৱাইছোঁ ৰ'ব, সেইটোৱেদি নহ'ব ৰ'ব, কেনেকৈ আচলতে ফুলি খেলোঁ। এনেকৈ আচলতে পিটিকা মাৰি দিলে এনেকৈ ঘূৰ খাই যায়। এয়া জলকীয়া ছিঙি লৈছোঁ। জলকীয়া কিনি খাবলগীয়া হোৱাই নাই বাৰু দেই আজিলৈকে তেনেকৈ। অকণমানকৈ এনেকৈ ঘৰতে ওলাই থাকে আৰু তাৰে মই অলপ আচাৰ কৰোঁ। আৰু আচাৰ কৰিবলৈ, যিহেতু মই আচাৰ কৰি বিকোঁ, সেইবাবে আচাৰ কৰিবলৈ কিনা হয় আৰু, কিন্তু ঘৰত খাবলৈ বুলি তেনেকৈ ইমান কিনা নহয়।